তিনিচুকীয়াত বিজেপিৰ ৰোড শ্ব' এই ৰোড শ্ব'ত অংশগ্ৰহণ কৰে অসমৰ প্ৰভাৰী মহেন্দ্ৰ সিং, গায়ক সীমান্ত শেখৰ, ডিব্ৰুগড়ৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলীৰ লগতে বিধায়ক সঞ্জয় কিষাণে। তিনিচুকীয়াৰ ৰাজপথত বিজেপিৰ এক ৰেলী, এক ৰোড শ্ব'। এই ৰোড শ্ব'ত অংশগ্ৰহণ কৰে অসমৰ প্ৰভাৰী মহেন্দ্ৰ সিং, গায়ক জনপ্ৰিয় গায়ক সীমান্ত শেখৰ, ডিব্ৰুগড়ৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলীৰ লগতে বিধায়ক সঞ্জয় কিষাণ আৰু বিজেপিৰ শতাধিক সমৰ্থক। অসমৰ সমূহ সমস্যা সমাধান কৰক, অসমৰ যিটো অস্তিত্ব ৰক্ষাৰ সমস্যা সেইটো সমাধান কৰক, অসমীয়াৰ যিটো অস্তিত্ব সেই অস্তিত্বটো সদায় ৰক্ষা কৰক। মোদীজীৰ প্ৰতি আৰু বিজেপিৰ সমূহ কৰ্মকৰ্তা আৰু বিশেষকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু হিমন্ত দা সকলোকে আহ্বান জনাইছোঁ যাতে তেখেতসকলে অসমৰ অস্তিত্ব ৰক্ষাৰ যুঁজখনত অসমৰ ৰাইজৰ লগত থাকে। मोदी जी ने राष्ट्रीय सुरक्षा को प्राथमिकता पे रखा है, राष्ट्रवाद को प्राथमिकता पे रखा है। कश्मीर का आतंकवाद समाप्त होना चाहिए, इसलिए धारा 370 और धारा 35A को समाप्त करने के लिए घोषणा संकल्प पत्र में कहा गया है और संकल्प पत्र में हर वर्ग के लोगों के बात कही गई है। सबसे बड़ी बात है कि पूरा भारत मोदीमय हो गया है, पूरा आसाम मोदीमय है। ऐसा लगता है अब की बार जनता की जो नारा है अब की बार 400 के पार होने वाला है और मोदी जी फिर से भारत के प्रधानमंत्री बनेंगे। যোৰহাটত আকৰ্ষণীয় হৈছে নিৰ্বাচনী যুঁজ। বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ আৰু কংগ্ৰেছৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইৰ মাজত হ'ব তুমুল প্ৰতিদ্বন্দ্বিতা। বিজেপিৰ ইস্তাহাৰত নাগৰিকত্ব সংশোধনী বিধেয়ক পুনৰ উত্থাপন কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যোৰহাটৰ কংগ্ৰেছৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইয়ে। লোকসভা নিৰ্বাচনত চাহ বাগিচাৰ ভোটাৰৰ ভূমিকা কি? টিয়কৰ সংবাদদাতা দিগন্ত হাজৰিকাই এই মুহূৰ্তত আগবঢ়াব এক বিশেষ প্ৰতিবেদন। মোৰ সৈতে আছে যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁই ডাঙৰীয়া আছে। আমি তেওঁৰ পৰা পোনে পোনে জানিবলৈ চেষ্টা কৰিম। বিভিন্ন ধৰণৰ ষ্টাৰ কেম্পেইনাৰে ইতিমধ্যে ইয়াতে নিৰ্বাচনী প্ৰচাৰ চলালে, কিন্তু আপোনালোকৰ দেখিবলৈ পোৱা নগ'ল। আমি আচলতে যিসকল আমাৰ গাঁৱৰ ৰাইজ, আমি সেইসকলৰ লগত যোগসূত্ৰ স্থাপন কৰিলোঁ আমাৰ সংগঠনৰ যোগেদি। আমাৰ অজস্ৰ হাজাৰ হাজাৰ কংগ্ৰেছৰ কৰ্মী আমাৰ হৈ গাঁৱৰ তেখেতসকলে ষ্টাৰ কেম্পেইনাৰ হিচাপে কাম কৰি আছিল আৰু আমাৰ তেখেতসকলৰ ওপৰত বিশ্বাস আছিলে যে তেখেতসকলে নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকে আদি কৰি যিসকলে যিমানেই কেম্পেইনিং কৰক, আমাৰ যিটো মূল ইছ্যু যিবিলাক আমাৰ গাঁৱৰ ৰাইজৰ লগত থকা আমাৰ সম্পৰ্ক, সেই সম্পৰ্কৰ কাৰণে আমি এইবাৰ আমি ভাল ৰিজাল্ট কৰিম, এইবাৰ জয়ী হ'ম। চাহ বাগিচা এলেকাত ইতিমধ্যে মোদীৰ ঢৌ বলিছে, এয়া কি কংগ্ৰেছৰ বাবে অশনি সংকেত? চাওক, মোদী ঢৌ চাহ বাগিচাত বৈছে নে বোৱা নাই এই কথাটো আমাৰ নিৰ্বাচনে ক'ব। নিৰ্বাচনৰ যেতিয়া আমাৰ নিৰ্বাচনৰ ৰিজাল্ট ওলাব তেতিয়া গোটেই ছবিখন ভালদৰে জল পটকৈ আমি ছবি গম পাম। সকলোবিলাক বাগিচাৰ বেলেগ বেলেগ ইছ্যু, তেওঁলোকে যদি বাগিচাবিলাক একেটা ইছ্যুতে ধৰি লয়, মই ভাবোঁ যে সেইটো তেখেতসকলৰ ভুল গণনা হৈছে। যিহেতু বিজেপিয়ে ইস্তাহাৰ ইতিমধ্যে প্ৰকাশ কৰিছে আৰু সেই ইস্তাহাৰত স্পষ্টভাৱে উল্লেখ কৰিছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ কথা, আৰু যিটো কিন্তু আপোনাৰ এইবাৰ নিৰ্বাচনৰ এটা অন্যতম ইছ্যু। খুব অশনি সংকেত, কাৰণ আমাৰ যিটো অসমীয়া সমাজ, আমাৰ যিখন অসমীয়া জাতি, এইটো অসমীয়া জাতি হিচাপে আমি অসমৰ সকলো সৰু বৰ খিলঞ্জীয়া বা অসমত যিখন অসম চুক্তি আধাৰত এটা গঠিত হোৱা আমি নিজকে অসমীয়া বুলি পৰিচয় দিওঁ, যে 1971 চনৰ 24 মাৰ্চৰ ৰাতিৰ পিছত যিসকল আহিব সেইসকলক আমি বিদেশী বুলি গণ্য কৰিম, আৰু তাৰ আগতে অহা যিসকল আছে সেইসকলক NRCৰ যোগেদি আমি অসমৰ এখন প্ৰকৃত ভোটাৰ লিষ্ট আমি আশা কৰিছিলোঁ। কিন্তু এতিয়া দেখা গৈছিলে যে অসমৰ 14টা চিট তেওঁলোকৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয়। তেওঁলোকক লাগে চৰকাৰ, লাগিলে অসমীয়া জাতিটো নিঃশেষ হৈ যাওক, যাৰ লাগিলে উত্তৰ পূবৰ গোটেই ৰাজ্যখনৰ যিটো স্বকীয় বৈশিষ্ট্য সেই বৈশিষ্ট্য শেষ হৈ যাওক, কিন্তু তেওঁলোকক যেনে তেনে শাসন লাগে। যিসকল ৰাইজে এই সন্মানীয় যোৰহাট সমষ্টিৰ বাসিন্দা, তেখেতসকলে ভালকৈ বুজি পাইছে আজি তেখেতসকলৰ অস্তিত্বহীনতাত ভুগিছে। আৰু আমি কংগ্ৰেছ দলে সদায় ৰাজনীতিটো ভৱিষ্যত প্ৰজন্মৰ কাৰণে কৰোঁ। আমি বৰ্তমানৰ কাৰণে ৰাজনীতি কৰা নাই, মোৰ ভৱিষ্যতৰ কাৰণে মই ৰাজনীতি কৰা নাই, মোৰ ক্ষমতাৰ কাৰণে মই ৰাজনীতি কৰা নাই। মই ৰাজনীতি কৰিছোঁ
যাতে আকৌ কেতিয়াও যে অসমৰ নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলে এই নাগৰিকত্ব সংশোধনী বিধেয়কখন লৈ ৰাজপথত যাতে যাব নালাগে তেখেতসকলৰ ৰাজপথৰ আন্দোলনটো মই যাতে সাংসদ ভৱনৰ ভিতৰত বলিষ্ঠভাৱে মই যাতে উত্থাপন কৰিব পাৰোঁ এই বিধেয়কখন যাতে বিৰোধিতা কৰিব পাৰোঁ তাৰ বাবে মই আজি ৰাইজৰ লগত আছোঁ আৰু সেইকাৰণে মই নিশ্চিতভাৱে জয়ী হ'ম হয় এয়া আছিল সুশান্ত বৰগোহাঁই যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী আজি অন্ত পৰিব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ সোমবাৰে সন্ধিয়া ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত নাহৰকটী আৰু নামৰূপ চহৰত বিজেপি আৰু অগপৰ কৰ্মীসকলে উলিয়ালে বৃহৎ ৰোড শ্ব' য'ত অংশগ্ৰহণ কৰিলে যশস্বী অভিনেতা যতীন বৰাই নাহৰকটীয়া নগৰৰ ইমূৰৰ পৰা সিমূৰলৈ ৩ সহস্ৰাধিক বিজেপি আৰু অগপ কৰ্মীয়ে গীতৰ তালে তালে নাচি বাগি আনন্দত আত্মহাৰা হৈ পৰে ৰোড শ্ব'ত যতীন বৰাৰ লগতে নাহৰকটীয়াৰ প্ৰভাৰী সুভাষ দত্ত ৰাজ্যিক বিজেপিৰ সদস্য বিকুল ডেকা নাহৰকটীয়াৰ অগপ বিধায়ক নৰেন সোণোৱাল ৰাজ্যিক যুৱ মৰ্চাৰ উপ সভাপতি তৰংগ গগৈকে আদি কৰি বহু কেইগৰাকী নেতা পালি নেতা উপস্থিত থাকে যথেষ্ট সঁহাৰি আৰু বিপুল ভোটত যে জয়ী হ'ব এইটো নিশ্চিত আৰু লগতে আমাৰ বিধায়ক ডাঙৰ আহিছে অগপ দলৰ আৰু তৰংগ গগৈ আহিছে সুভাষ দত্ত সকলোৱে মিলি আজি হিলদল ভাঙি ৰাইজ ওলাই আহিছে ভোট দিবৰ কাৰণে আৰু 11 তাৰিখে বিপুল ভোটত যে বিজেপি পাৰ্টিজন জয়ী হ'ব সেইটো মই নিশ্চিত আকৌ এবাৰ মোদী চৰকাৰ ইফালে নিৰ্বাচনে নচুৱাইছে জনপ্ৰতিনিধিক মৰাণত নাছিলে বিধায়ক যোগেন মহনে ৰঙাপুৰাত নাছিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ৰাজ্যত এতিয়া হিট কেম্পেইন ডান্স মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নহয় ৰাজ্যত এতিয়া ইজনৰ পিছত সিজন মন্ত্ৰী বিধায়কৰ ডান্স কি বিজেপি কি কংগ্ৰেছ ভোটাৰক আকৰ্ষণৰ বাবে সকলোৰে এতিয়া কেম্পেইন ডান্স অসম অৰুণাচল সীমান্তৱৰ্তী ভালুকপুঙত তেজপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ মাজতে আকৌ এবাৰ মোদী চৰকাৰ গীতৰ তালে তালে নাচি উঠিল চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা বিধায়কগৰাকীক হাত চাপৰিৰে সহযোগ কৰি গ'ল প্ৰাৰ্থী পল্লৱ লোচন দাসে হিমন্ত বিশ্ব শৰ্মাৰ নৃত্যক সমালোচনা কৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী অৱশ্যে পিছ পৰি নাথাকিল চাহ জনগোষ্ঠীয় লোকৰ মন মোহিবলৈ প্ৰথমে ৰিপুণ বৰাৰ ঝুমুৰ তাৰ পিছতে নাছিলে ভাংৰাও তেজপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী MGV-কে ভানুৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ বিশ্বনাথৰ ধুলি চাহ বাগিচাৰ নিৰ্বাচনী সভাত এইদৰে নৃত্যত মগন হৈ পৰিল প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী নাচি নাচিয়ে হিমন্ত কটাক্ষ ৰিপুণ বৰাৰ মোৰ নৃত্য কি মই এইটো এটা সহমৰ্মিতা প্ৰকাশ কৰিছোঁ আমি ইয়াৰ অংশীদাৰ চাহ শ্ৰমিকৰ এই যে ঝুমুৰ নৃত্য বা বিভিন্ন এইবিলাক আমাৰ অসমীয়া সংস্কৃতিৰ অবিচ্ছেদ্য অংগ গতিকে এজন অসমীয়া মানুহ ব্যক্তি হিচাপে এই সংস্কৃতিৰ অংশীদাৰ হৈছে হিমন্ত নৃত্যৰ বিষয়ে মোৰ একো নাই ক'বলগীয়া তেওঁ এজন সুন্দৰ অভিনেতা তেওঁ ৰাজনৈতিক অভিনেতা গতিকে তেওঁ সুন্দৰ অভিনয় কৰিছে ধেমাজিত লখিমপুৰৰ বিজেপি প্ৰাৰ্থী প্ৰদান বৰাৰ নিৰ্বাচনী সভাত নাচি উঠিল উপস্থিত ৰাইজ বিজেপিৰ জিলা পৰিষদৰ সদস্য বৰ্ণালী বৰগোহাঁইৰ গীতত প্ৰাণ ঢালি নাছিলে অঞ্চলটোৰ মহিলাসকলে ইফালে মৰাণত যোৰহাট সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন গগৈৰ হৈ মাহমৰা বিধায়ক যোগেন মোহনৰ নিৰ্বাচনী প্ৰচাৰ নিৰ্বাচনী ৰেলীত ঢুলীয়াৰ ৰূপত দেখিবলৈ পোৱা গ'ল বিধায়কগৰাকীক কাইলৈ সামৰণি পৰিব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান ৰাজপথত ৰেলী দিছে তেওঁলোকে সংকল্প লৈছে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া পুনৰ প্ৰধানমন্ত্ৰী পাতিব লাগে আৰু তাৰ কাৰণে তপন কুমাৰ গগৈ যিজন শক্তিশালী যুৱনেতা তেখেতক বিপুল ভোটত জয় কৰিবৰ কাৰণে মৰাণৰ ৰাইজ আজি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে তাৰ প্ৰাক মুহূৰ্তত দলীয় নেতা কৰ্মী মন্ত্ৰী বিধায়কৰ কেম্পেইন দাসে আমোদ দিছে সাধাৰণ জনতাক ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট